Hello friend, good morning, back to my channel. তো এতিয়া ৰাতিপুৱাই উঠিলোঁ, উঠি মই চব কাম কৰিলোঁ, আধা আধি কাম হৈ গ'ল। বিচনা চিচনাও পাৰি ল'লোঁ, ইফালে আৰু কাপোৰ চাপোৰ ভিজাই দিছোঁ আৰু কেকৰা আনিছোঁ। আজি কেকৰা বনাম, কালি কিনি আনিছিলোঁ আৰু কাপোৰ চাপোৰ ভিজাই দিলোঁ। আৰু বতৰটো আজি ডাৱৰীয়া কৰি আছে, বৰষুণ দিব চাগে। তো মই কালি ৰাতিপুৱা অলপ ৰ'দ ওলোৱা দেখা পাই, কিন্তু এতিয়া চাগে বৰষুণে দিব। তো বৰষুণটো দিয়াৰ আগতে কাপোৰখিনি ধুই মেলি দিওঁ, কমচে কম পানীটো সৰি গ'লে ভিতৰত থ'ব পাৰিম। তো আগতে মই কাপোৰখিনি ধুই লওঁ, তাৰপিছত বনোৱা মেলা কামবিলাক কৰিম আৰু ভিতৰত যি চাফা তাফা কৰিব আছে সেইবিলাক কৰিম আৰু। তো এতিয়া জল্দি জল্দি গৈ কাপোৰখিনি ধুই লওঁ। তো এতিয়া চব কাম হৈ গ'ল মোৰ, ৰুম চুমো চাফা সাৰা মোচা চব হৈ গ'ল। বাচন চাচনো ধুই ল'লোঁ, চব কাম কমপ্লিট। এতিয়া গাটো ধুম, গাটো ধুই ইফালে ভিজাই দিছোঁ, দালি বনাম আৰু কেকৰা বাচি কিনে থৈ দিছোঁ। আৰু সিফালে কাপোৰ চাপোৰ দিলোঁ। বতৰটো বৰষুণ আহিছিলে, আকৌ এতিয়া ভাল কৰিছে বতৰটো। তো এতিয়া গাটো ধুই কিনে দোকানত যাম, দোকানৰ পৰা কিবা কিবি বস্তু আনিব আছে, সেইবিলাক লৈ আহোঁ আৰু সৰু সুৰা বস্তু সেইবিলাক অনাৰ পিছত ৰন্ধা বঢ়া কৰিম আৰু। এতিয়া আগতে গাটো ধুই আহোঁ মই। আৰু লাও পাত ছিঙিম, লাও পাতখিনি আগতে ছিঙি লওঁ, লাও পাতৰ চাটনি বনাম আজি। এই লাও গছজোপাৰ পৰা পাত ছিঙিম এতিয়া মই, কেইটামান পাত ছিঙি লওঁ। এইটো কোমোৰাৰ গছ হয়, কোমোৰাৰ পাত হয় এইবিলাক। তো ছিঙি লওঁ আগতে। লাওৰ পাত ছিঙি হৈ গ'ল, আৰু লাওৰ পাত ছিঙি থাকোঁতে লাওৰ কলিটো ছিঙি গ'ল হাত লাগি, আৰু এনেকুৱা হৈয়ে পচি পচি যায়। ইয়াতকৈ অকণমান ডাঙৰ হয়, হোৱাৰ পিছত পচি যায়, আৰু এইটোতো মোৰ হাতটো লাগি কিনে ছিঙি গ'ল। হৈ যাব, কেইটামান ছিঙি ল'লোঁ। আৰু জলকীয়া আছে ঘৰত, কিন্তু এইটো জলকীয়া পকি আছে, ছিঙিয়ে পেলাওঁ। এইটো ছিঙি লওঁ। লাওৰ পাত ছিঙা হৈ গ'ল, আৰু এইটো জলকীয়াটো ছিঙি আনিলোঁ, এটাই পকি আছিলে। জলকীয়া আছে ঘৰত, কিন আছে, সেইটো কাৰণে গছৰ পৰা ছিঙা নাই, পকিব দিছোঁ এটা। আৰু লাওৰ পাতকেইটা ছিঙিলোঁ, অলপ বেছিকৈ বনাম বুলি সিহঁতক কৈছে, খুজিছিলে, সেইদিনা বনাওঁতে দিছিলোঁ, খাই ভাল পাইছে। তো আজি মোক কৈছিলে আজি বনালে দিবি বুলি। তো ওচৰৰ ভণ্টিজনী, তাইকো দিম, আৰু সিহঁতৰ 4জন মানুহ, সেইটো হিচাপতে বনাব লাগিব। তো এতিয়া তাইক মই গাটো ধুই আহোঁ, গাটো ধুই আহি এইবিলাক বনোৱা মেলা কৰিম আৰু। আহিলোঁ একেবাৰে গা ধোৱাৰ আগতে, দোকানৰ পৰা চাউল, ইফালে আলু পিঁয়াজ মছলাৰ পেকেট লৈ আহিলোঁ। আৰু এতিয়া এইবিলাক কাটি লওঁ, কাটি চাটি তাৰপিছত ধুই মেলি তাৰপিছত বনাম। কিন্তু আগতে গাটো ধুই ল'ম, এইখিনি আগতে চাফা কৰি লওঁ। আলু পিঁয়াজ এইবিলাক কাটি চাটি ৰেডি কৰি তাৰপিছত গাটো ধুই তাৰপিছত আহি বনালে পটাপট বনোৱাও হৈ যাব। আগতে এইখিনি কাটি কুটি ৰেডি কৰি লওঁ। আৰু এইফালে কঁঠাল ভাঙিলোঁ, মানে দাদাজনে ভাঙিলে কঁঠালটো, পকি গ'ল। আৰু এইফালে ৰেডি কৰি ল'লোঁ, চাটনিখিনি আগত বনাই আছোঁ। চাটনিখিনি বনোৱা হ'লে কেকৰাখিনি বনাম।
হৈ গৈছে এতিয়া নমাই দি মিক্সিত পিচি ল'ম আৰু আপোনাৰ ভাজি লৈ এতিয়া পানী দিছোঁ পানীখিনি উতলিব দিম এতিয়া এইফালে হেৰিখিনি হৈ গ'ল এতিয়া ঢাকন লগাই দিওঁ এইফালে কঁঠালটো খালোঁ ভাঙি আৰু অলপ ভণ্টিটোক দিলোঁ এইখিনি ঠাণ্ডা হ'ব দিছোঁ ঠাণ্ডা হ'লে এইখিনি পিচিম আৰু ভণ্টিক অলপ কঁঠাল দি আহিলোঁ ওচৰৰ ভণ্টিটোক আৰু এতিয়া দালিখিনি বহালে আৰু ভাতটো বহালে হৈ যাব মোৰ বনোৱা হৈ গ'ল দালি বনোৱা হৈ গ'ল এইফালে চাটনি আৰু এইফালে কেঁকোৰা চব্জি হৈ গ'ল গোটেইখিনি কমপ্লিট এতিয়া গাটো ধুই আহোঁ গাটো ধুই আহি ভাত চাত খাম আৰু অলপ কাম আছে কিন্তু এতিয়া নকৰোঁ কালি ৰাতিপুৱা কৰিম এতিয়া থাকক এইখিনি এতিয়া গা ধুই আহোঁ আজি বতৰটো বহুত ভাল ইমান গৰম নাই ৰ'দো ইমান নাই কিন্তু কাপোৰখিনিহে নুশুকাব চাগে বতৰটো আৰু হৈ আছে ৰ'দো নাই বৰষুণো নাই এনেকুৱা বতৰত ভালে লাগে বেছি গৰম নাই তো এতিয়া গাটো ধুই আহি ভাতটো খাই লওঁ আৰু ভাত চাত খাই তাৰপিছত অলপ ৰেষ্ট কৰিম আৰু তাৰপিছত লুডু খেলিব যাম সিহঁতৰ লগত এতিয়া সৰু ভণ্টি তাতে যোৱা কথা আছে চাই লওঁ কি হয় যদি বেছি এনেকুৱা হৈ থাকে নাযাওঁ আজি বেলেগ দিনা যাম আৰু এতিয়া গা চা ধুই আহিলোঁ আহি ভাত খাওঁ ভাতটো এয়া কেঁকোৰা এয়া চাটনি দুটা জলকীয়া ল'লোঁ আৰু দালি পানী এইবিলাক লৈ লৈছোঁ আৰু এতিয়া আগতে মই কেঁকোৰা এতিয়া খাম বহুত দিন পিছত খাই আছোঁ কেঁকোৰাটো খাই চাওঁ আগত কেঁকোৰা সৰু সৰু আছিল ইমান ডাঙৰ নাছিলে বঢ়িয়া আহিছে কেঁকোৰা জোল বনোৱা নাই গ্ৰেভি বনাইছোঁ সঁচাকৈ ইমান টেষ্টি হৈছে মই যিমান ভাত লৈছোঁ মানে আজি ডবল ভাত খোৱা যাব কেঁকোৰা মেইন এইটোৱে ভৰিটোৱে সঁচাকৈ ইমান টেষ্টি হ'ল বহুত টেষ্টি হৈছে খাই আৰু এতিয়া ভাতটো খাই লওঁ আৰু কাৰণ কেঁকোৰা খাব দুখন হাত ইউজ কৰিব লাগিব কাৰণ ঠেংবিলাক খাবৰ কাৰণে সেইটো কাৰণে এতিয়া চব কম মাথাত তেল চেল লগালোঁ কৰিলোঁ চব কৰিলোঁ আৰু কাপোৰবিলাক এনেকৈ চব মেলি দিলোঁ কাপোৰবিলাক শুকোৱা নাছিলে এইবিলাক এতিয়া মুচৰি চুচৰি টানি ভিতৰত শুই আছোঁ
তো আজিৰ ভিডিঅ'টো আপোনালোকক কেনেকুৱা লাগিলে কমেণ্টত জনাব। আজিলৈ বাই বাই, লাভ ইউ, গুড নাইট।